নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই আইনৰ বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি অলৰেডি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিছে আৰু ছাবস্ক্ৰাইব কৰি লৈছে মোৰ চেনেলটো, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই অলপ হ'লেও আইনৰ বিষয়ে কিবা এটা জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও মই আশাবাদী। এটা অনুৰোধ আছে, আপোনালোকে মোৰ এই ভিডিঅ'সমূহ শেষলৈকে চাব। যদি আধাতে সমাপ্ত কৰি চায় অথবা স্কিপ কৰি যদি চায়, তেতিয়াহ'লে হয়তো বিষয়বস্তুটো বুজাত অলপ কঠিন হ'ব পাৰে, কাৰণ আইনৰ বিষয়বস্তুবিলাক অলপ জটিল আৰু আওপকীয়া। আজি যিটো বিষয়বস্তু মই উত্থাপন কৰিবলৈ বিচাৰিছোঁ, এই বিষয়টো এজন ব্যক্তিয়ে মোলৈ আগবঢ়াই দিছিলে। সেইটো হৈছে ৱাইফে অৰ্থাৎ পত্নীগৰাকীয়ে যদি হাজবেণ্ডক নিজ ইচ্ছাৰে এৰি গুচি যায়, তেতিয়াহ'লে কি হ'ব পাৰে। এই বিষয়ে আজি মই চমুকৈ আলোচনা কৰিম। When a wife leaves her husband, it can have various consequences and outcomes depending on the circumstances surrounding the separation. Some common things that may happen. অৰ্থাৎ যেতিয়া এগৰাকী পত্নীয়ে বা ৱাইফে হাজবেণ্ডক এৰি থৈ গুচি যায় নিজে, তাৰ পৰা বিভিন্ন ধৰণৰ কনচিকুৱেঞ্চেছ হ'ব পাৰে, পৰিণাম বিভিন্ন ধৰণৰ হ'ব পাৰে। আৰু সেইটো ডিপেণ্ড কৰিব তেওঁলোকৰ ছেপাৰেশ্যনটো কি কাৰণে হ'ল বা কেনেধৰণে হ'ল, বা কি গ্ৰাউণ্ডত বা কি পৰিস্থিতিত পৰি ৱাইফগৰাকীয়ে হাজবেণ্ডক নিজে এৰি থৈ গুচি গ'ল। এইখিনিৰ ওপৰত ভিত্তি কৰি ডিপেণ্ড কৰিব পৰিণামখিনি। আৰু কেতবোৰ কমন পৰিণাম আছে। যদি ৱাইফে হাজবেণ্ডক নিজে এৰি গুচি যায়, তাৰ কিছুমান কমন কনচিকুৱেঞ্চেছ আছে আৰু আউটকাম আছে। সেইখিনি হ'ল, 1 নম্বৰ ইম'শ্যনেল ইম্পেক্ট এটা হ'ব পাৰে। 1 নম্বৰ হ'ল ইম'শ্যনেল ইম্পেক্ট, 2 নম্বৰ হ'ল লিগেল ইমপ্লিকেশ্যনছ, 3 নম্বৰ ফিনেন্সিয়েল ইমপ্লিকেশ্যনছ, 4 নম্বৰ ছ'চিয়েল কনচিকুৱেঞ্চেছ আৰু 5 নম্বৰ হ'ল পাৰ্চনেল গ্ৰ'থ। এইকেইটা কনচিকুৱেঞ্চেছ বা আউটকাম হ'ব পাৰে যদি ৱাইফে হাজবেণ্ডক নিজাববীয়াকৈ নিজে এৰি থৈ গুচি যায়। 1 নম্বৰ হ'ল, তেনেকুৱা পৰিস্থিতিত এটা ইম'শ্যনেল ইম্পেক্ট হ'ব পাৰে। Both the wife and husband may experience range of emotions such as sadness, anger, confusion and even relief. 1 নম্বৰ কনচিকুৱেঞ্চটো বা আউটকামটো হ'ল ইম'শ্যনেল ইম্পেক্ট। অৰ্থাৎ হাজবেণ্ড আৰু ৱাইফ দুইজনৰে এটা অভিজ্ঞতা হয়। যেতিয়া ৱাইফে হাজবেণ্ডক নিজে এৰি থৈ গুচি যায়, প্ৰথমতে এটা ইম'শ্যনেল ইম্পেক্ট হ'ব। আৰু হাজবেণ্ড ৱাইফ দুইজনৰ ওপৰতে ইম'শ্যনেল ইম্পেক্টটোৰ প্ৰভাৱ পৰিব পাৰে। এটা হৈছে ছেডনেছ, এংগাৰ, কনফিউজন এণ্ড ইভেন ৰিলিফ। কেতিয়াবা ছেডনেছ আহিব পাৰে, এংগাৰ হ'ব পাৰে, কনফিউজ হৈ যাব পাৰে বা কনফিউজন হ'ব পাৰে, আৰু ইভেন কেতিয়াবা ৰিলিফো পাব পাৰে। 2 নম্বৰ হ'ল লিগেল ইমপ্লিকেশ্যনছ। এইটো কিন্তু যিটো লিগেল ইমপ্লিকেশ্যনছ, এইটো বৰ গুৰুত্বপূৰ্ণ কনচিকুৱেঞ্চেছ আৰু আউটকাম ৱাইফে যেতিয়া হাজবেণ্ডক নিজে এৰি থৈ গুচি যায়। লিগেল ইমপ্লিকেশ্যনছটো হৈছে, ইফ দি ছেপাৰেশ্যন লিডছ টু ডিভোৰ্চ, দেয়াৰ উইল বি এ লিগেল প্ৰচিডিংছ ইনভলভড টু ৰিজল্ভ দি মেৰেজ। দিছ কেন ইনক্লুড ইছ্যুজ ছাচ এজ ডিভিজন অফ এছেটছ, চাইল্ড কাষ্টাডি এণ্ড ছাপোৰ্ট এণ্ড এলিমনি। ৱাইফগৰাকীয়ে যেতিয়া হাজবেণ্ডক এৰি থৈ গুচি যায় নিজে, তেতিয়াহ'লে লিগেল ইমপ্লিকেশ্যনছ কিছুমান হ'ব পাৰে। যদি সেই ছেপাৰেশ্যনটো অৱশেষত গৈ ডিভোৰ্চ হয়, তেতিয়াহ'লে এটা লিগেল প্ৰচিডিংছ হ'ব পাৰে, য'ত কেতবোৰ বিষয়বস্তু
অথবা ইছ্যুজ আহিব পাৰে। সেইটো হৈছে ডিভিজন অফ এছেটছ। ৱাইফে যেতিয়া হাজবেণ্ডক এৰি থৈ গুচি গ'ল, এৰি থৈ গুচি যোৱাৰ পিছত যেতিয়া ডিভ'ৰ্চ প্ৰচিডিঙলৈ গুচি যাব, তেতিয়াহ'লে ডিভিজন অফ এছেটছ সা সম্পত্তিৰ ভাগ বিতৰাৰ কথাটো আহিব। ৱাইফে কি কি সম্পত্তি পাব, চাইল্ড কাষ্টাডি কাৰ হ'ব, আৰু ছাপৰ্ট এণ্ড এলিমনি, কি এলিমনি পাব আৰু ৱাইফগৰাকীয়ে কি ছাপৰ্ট পাব, মেইনটেনেঞ্চ পাব, কেনেকুৱা ধৰণৰ এই লিগেল ইমপ্লিকেশ্যনছখিনি আহিব পাৰে। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ, যদি ৱাইফে হাজবেণ্ডক নিজে নিজে এৰি থৈ গুচি যায়, ইয়াৰ অৰ্থটো এইটো নহয় হাজবেণ্ডৰ একো ৰেছপনচিবিলিটি নাথাকিব। যিখিনি ফিনেন্সিয়েল ৰেছপনচিবিলিটি সেইখিনি হাজবেণ্ডে বহন কৰিব লাগিব। চাইল্ড কাষ্টাডিৰ কথা আহিব পাৰে, আৰু যিটো শিশু বা সন্তান থাকে সিহঁতৰ পঢ়োৱা মেলা মেইনটেনেঞ্চৰ কথা আহিব পাৰে, আৰু এলিমনিৰ কথা আহিব পাৰে। সেইখিনি লিগেল ইমপ্লিকেশ্যনছৰ ভিতৰত আহে, যিটো অতি গুৰুত্বপূৰ্ণ। অৰ্থাৎ কোনোবা হয়তো ভাবিব পাৰে যে ৱাইফে নিজে নিজে এৰি থৈ গুচি গৈছে, তেতিয়াহ'লে তেওঁ একো ভৰণ পোষণ দিব নালাগে, বা চাইল্ড কাষ্টাডিৰ কথা নাহিব, ছাপৰ্টৰ কথা নাহিব, এলিমনিৰ কথা নাহিব। তেনেকুৱা ধৰণৰ নহয়। ৱাইফে নিজে নিজে এৰি গ'লেও যিখিনি ফিনেন্সিয়েল ছাপৰ্ট লাগিব ৱাইফগৰাকীক, মেইনটেনেঞ্চৰ কথা যিখিনি আহিব সেইখিনি হাজবেণ্ডে বহন কৰিব লাগিব। চাইল্ড কাষ্টাডিৰ কথা আহিব, অৰ্থাৎ বাপেকৰ লগত থাকিব নে মাকৰ লগত থাকিব, বা কেনেকুৱা ধৰণৰ ছাপৰ্ট দিয়া হ'ব, বা এলিমনি কেনেকুৱা দিয়া হ'ব, এই কথাবিলাক আহিব। আৰু ফিনেন্সিয়েল ইমপ্লিকেশ্যনছো আহিব কেতবোৰ। The separation can have financial implications for both parties. ৱাইফে হাজবেণ্ডক এৰি থৈ গুচি গ'ল নিজে নিজে, তাৰ এটা বিশেষ পৰিণাম হ'ব পাৰে বা আউটকাম হ'ব পাৰে, সেইটো হৈছে ফিনেন্সিয়েল ইমপ্লিকেশ্যনছ। অৰ্থাৎ যিহেতু ছেপাৰেশ্যন হৈয়ে গ'ল, কেতবোৰ ফিনেন্সিয়েল ইমপ্লিকেশ্যনছ আহিব পাৰে ফৰ বোথ পাৰ্টিজ। দে মে নিড টু এডজাষ্ট টু লিভিং ইন এ ছিংগল ইনকাম, ডিভাইড এছেটছ এণ্ড ডেটছ, and make decisions about financial support for any children involved. অৰ্থাৎ ফিনেন্সিয়েল ইমপ্লিকেশ্যনছৰ অৰ্থটো হ'ল ৱাইফগৰাকীয়ে হাজবেণ্ডক এৰি থৈ গুচি গ'ল, তেতিয়া এইটো এডজাষ্ট কৰিব লাগিব দুইজনে যাতে ছিংগল ইনকামত চলে, আৰু ডিভাইড এছেটছ, যিখিনি সা সম্পত্তি আছে সেইখিনি যাতে ভাগ কৰি লয়, বা কিবা যদি ধাৰ আছে সেই ধাৰবিলাকো তেওঁলোকে যাতে ছল্ভ কৰি লয়। এণ্ড মেক ডিচিশ্যনছ এবাউট ফিনেন্সিয়েল ছাপৰ্ট, আৰু সিদ্ধান্ত ল'ব লাগিব ফিনেন্সিয়েল ছাপৰ্টছৰ বিষয়ে ফৰ এনি চিলড্ৰেন ইনভলভড। যদি চিলড্ৰেন আছে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ ফিনেন্সিয়েল ছাপৰ্ট হ'ব সেইখিনি সিদ্ধান্তও ল'ব লাগিব। ইয়াৰ পিছৰটো হ'ল ছ'চিয়েল কনচিকুৱেঞ্চেছ। দি ছেপাৰেশ্যন মে হেভ ছ'চিয়েল কনচিকুৱেঞ্চেছ এজ ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰ্ছ মে টেক ছাইডছ অৰ ৰিলেশ্যনশ্বিপ মে চেঞ্জ এজ এ ৰিজাল্ট অফ দি ছেপাৰেশ্যন। ৱাইফে হাজবেণ্ডক এৰি যোৱাৰ লগে লগে কেতবোৰ ছ'চিয়েল কনচিকুৱেঞ্চেছ হ'ব পাৰে। যেনেকৈ ধৰি লওক, বন্ধুবৰ্গ বা ফেমিলি মেম্বাৰে হয়তো আপোনাৰ ছাইডো ল'ব পাৰে, হাজবেণ্ডৰ ছাইডো ল'ব পাৰে, বা ৱাইফৰ ছাইডো ল'ব পাৰে, আৰু যিটো ৰিলেশ্যনশ্বিপ থাকে সেই ৰিলেশ্যনশ্বিপবিলাকো সলনি হৈ যাব পাৰে এজ এ ৰিজাল্ট অফ দি ছেপাৰেশ্যন। ইয়াৰ পিছৰটো হ'ল পাৰ্চনেল গ্ৰ'থ। ছেপাৰেশ্যন কেন অলছ' বি এ টাইম ফৰ পাৰ্চনেল গ্ৰ'থ and reflection for both individuals. It can be an opportunity to reassess to priorities, learn from the experience, and move forward in a new direction. ৱাইফে হাজবেণ্ডক এৰি যোৱাৰ লগে লগে আপুনি নিজকে ভালকৈ স্থাপিত কৰাৰো সুযোগ থাকে, পাৰ্চনেল গ্ৰ'থ কৰাৰ সুবিধাখিনি থাকে। অৰ্থাৎ হাজবেণ্ডে যেনেধৰণে নিজকে ৰাখিব বিচাৰে তেনেদৰে ৰাখিব পাৰে, ৱাইফেও নিজাববীয়াকৈ কেতবোৰ সিদ্ধান্ত ল'ব পাৰে, অৰ্থাৎ পাৰ্চনেল গ্ৰ'থটো কৰিব পাৰে, আৰু এই অভিজ্ঞতাৰ পৰা তেওঁলোকে কিবা এটা শিকিবও পাৰে আৰু আগুৱাই যাব পাৰে। এতিয়া প্ৰশ্ন হ'ল, এই আলোচনাৰ পৰা আমি কি বুজি পালোঁ? প্ৰশ্নটো আছিলে, ৱাইফে যদি নিজে নিজে এৰি থৈ গুচি যায় তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে কেতবোৰ পৰিণাম আহিব পাৰে, কেতবোৰ আউটকাম হ'ব পাৰে, আৰু সেইটো ডিপেণ্ড কৰিব ছেপাৰেশ্যনটো কেনেধৰণে হ'ল, কি কাৰণে ৱাইফে হাজবেণ্ডক এৰি থৈ গৈছে নিজে নিজে,
সেইখিনি ওপৰতে ভিত্তি কৰিব তাৰ কনচিকুৱেঞ্চেছ আৰু আউটকামখিনি। চবচে ইম্পৰ্টেণ্ট হৈছে লিগেল ইমপ্লিকেশ্যনছ। গুৰুত্বপূৰ্ণ বিষয়টো হৈছে লিগেল ইমপ্লিকেশ্যনছ। ৱাইফে নিজে নিজে এৰি থৈ গুচি গ'ল, ইয়াৰ মানেতো এইটো নহয় হাজবেণ্ডৰ সকলো ৰেছপঞ্চিবিলিটি শেষ, এনেকুৱা নহয়। ৱাইফে নিজে নিজে এৰি থৈ গুচি গ'লেও ৱাইফক যিখিনি ফিনেন্সিয়েল ছাপৰ্ট লাগিব এইখিনি দিব লাগিব। যদি শিশু থাকে শিশুসকলৰ শিক্ষা দীক্ষা মেইনটেনেন্স সেই সকলোখিনি ৰেছপঞ্চিবিলিটি বহন কৰিব লাগিব। আৰু চাইল্ড কাষ্টাডি কথা আহিলে কোনে ৰাখিব চাইল্ডটো সেই বিষয়েও আলোচনা বিলোচনা কৰিব লাগিব। গতিকে লিগেল ইমপ্লিকেশ্যনছো ইম্পৰ্টেণ্ট আৰু ফিনেন্সিয়েল ইমপ্লিকেশ্যনছটোও ইম্পৰ্টেণ্ট। এইকাৰণেই দুইজন পাৰ্টিৰ কাৰণে ছেপাৰেশ্যন হৈ যোৱাৰ পিছত ৱাইফে নিজে যেতিয়া এৰি থৈ গুচি যাব তেতিয়া ৱাইফে নিজৰ ইনকমে নিজে চলিব লাগিব, চেষ্টা কৰিব লাগিব, এডজাষ্ট কৰিব লাগিব। আৰু হাজবেণ্ডো নিজে জীয়াই থাকিবৰ কাৰণে নিজে চলিব লাগিব ছিংগল ইনকামত, সেইটো এডজাষ্ট কৰি ল'ব লাগিব। আৰু কেতবোৰ সিদ্ধান্ত ল'ব লাগিব। যদি প্ৰপাৰ্টি থাকে সেই প্ৰপাৰ্টিখিনি ভাগ কৰাৰ ব্যৱস্থা কৰিব লাগিব। কিবা ধাৰ যদি থাকে সেই ধাৰখিনি কেনেকৈ মাৰিব পাৰি সেইখিনিও আলোচনা কৰিব লাগিব। আৰু ফিনেন্সিয়েল ছাপৰ্ট ফৰ এনি চিলড্ৰেন ইনভলভ, যদি শিশু থাকে তেতিয়াহ'লে তেওঁলোকৰ ফিনেন্সিয়েল ছাপৰ্টৰ বিষয়েও আলোচনা বিলোচনা কৰি ল'ব লাগিব। ৱাইফে এৰি যোৱা মানে এইটো নহয় যে হাজবেণ্ডৰ একো ৰেছপঞ্চিবিলিটি নাথাকিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, কথাটো হ'ল যদি ৱাইফৰ কেৰেক্টাৰ বেয়া, তেওঁ বেলেগ পৰপুৰুষৰ লগত ৰিলেশ্যন ৰাখিছে, তেনেকৈ যদি গুচি যায় পৰপুৰুষৰ লগত, অৰ্থাৎ মই ক'ব বিচাৰিছোঁ নৰ্মেল যিটো কণ্ডিশ্যনছ, নৰ্মেল কণ্ডিশ্যনত যদি ৱাইফে হাজবেণ্ডক এৰি থৈ গুচি যায় তেতিয়াহ'লে হাজবেণ্ডৰ ৰেছপঞ্চিবিলিটি থাকিব ৰিগাৰ্ডিং ফিনেন্সিয়েল ইমপ্লিকেশ্যনছ আৰু কেতবোৰ লিগেল ইমপ্লিকেশ্যনছৰ ক্ষেত্ৰত। কিন্তু ৱাইফগৰাকীৰ যদি চৰিত্ৰ বেয়া হয়, তেওঁ যদি পৰপুৰুষৰ লগত সম্পৰ্ক কৰি পলাই গুচি যায় তেতিয়াহ'লে বিষয়বস্তুটো সুকীয়া হ'ব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।